এই জাহানি যোৱা ইমান দেৰিলৈকে কি নাক বজাই বজাই শুই আছ? উঠ। এই জাহানি যোৱা, উঠিব নাই হোৱা নেকি হে? উঠিব কৈছো নে নাই তোক? উঠ। তোক কিমান বাৰ ক'ব লাগে হে ৰাতিপুৱা মোক বিচনাৰ পৰা উঠাব নাহিবি বুলি? ইমান ধুনীয়া সপোন দেখি আছিলো, গ'ল চব চেছ। সপোন বৰ সপোন দেখি আছিলি জহনি যোৱা কৰবাৰ। সপোন দেখোতে দেখোতে যাব তোৰ দিনটো। আৰু কি কৰিব লাগে হে? কাণেৰে শুনা নাপাও নেকি হে জহনি যোৱা? কাণেৰে শুনা নাপাও? গোহালিত গৰু ছাগলীকেইটা ব্লে উম্বে কৰি আছে, নাই শুনা? কান্দিছে আকৌ। তাতে মই কি কৰো? কি তাতে মই কি কৰো যা এৰাল দিয়াগে। কি? তাৰ মানে মই গৰু ছাগলী এৰাল দিব লাগে? নহলে কোনে দিব হে? নহলে কোনে দিব? মা, মোক কি ইমান সৰু সৰু কাম কৰিবলৈ জন্ম লৈছো বুলি ভাবিছ নেকি? নহলেনো কোনজা ডাঙৰ কাম কৰিবলৈ জন্ম ললিও জহনি যোৱা? বৰ্তমানতো নেজানো কি কাম কৰিবলৈ জন্ম লৈছো, কিন্তু কৰিম ডাঙৰ কাম। বৰ ডাঙৰ কাম কৰাটো প্ৰথমতে সৰু কাম কৰি লচোন দে। নাই, মই এই সৰু সুৰা কামবোৰ কৰিবলৈ নাই আৰু। মই যি কৰিম একেবাৰে ডাঙৰ কামে কৰিম আৰু। ৰাতিপুৱাই মুখে মুখে লাগি থাকিব নালাগে, যি কৈছো তাকে কৰাগে যোৱা। মা, কেলে বুজি নাপাও মানে? মই তেনেকে সৰু সুৰা কাম নকৰো। একে তাপৰে তিনিটা দাঁত হৰাই দিম আকৌ চাবা। আপত্তি নাই মা, আপত্তি নাই। তিনিটা দাঁতহে, পাছত সোণৰ দাঁত লগাই ল'ম। বৰ সোণৰ দাঁত লগোৱা যেন। পিতলৰ দাঁত লগাবলে অকাত নাই, সোণৰ দাঁত লগাই। এতিয়াহে অকাত নাই, পাছত অকাত হব নহয়। চাই যাবি তোৰ ল'ৰাই কি কি কাম কৰি যায়। দেচোন মই প্ৰথমতে সেই গৰু ছাগলী এৰাল দিয়া কামটোকে চাই লওঁ তোৰ। মা, কি অকল গৰু ছাগলী কৈ আছ? মই ইমান সৰু কাম নকৰো কৈছো নহয়। এই জাহানি যোৱা, ডাঙৰ মানুহেও সদায় প্ৰথমতে সৰু কামহে কৰে। সৰুৰ পৰাহে লাহে লাহে ডাঙৰ হৈ যায়। মই সেইবোৰ নেজানো। মই হলে একেবাৰে ডাঙৰ কাম কৰিম। চোৱা বাবা, লং জাপ মাৰিবলৈ হলেও বহুত দূৰৰ পৰা সৰু সৰু খোজ দি আহিব লাগিব। তাৰ পাছতে এটা জেগাত খোপনি লৈ মেলি পুৰা দীঘল জাপ মাৰিব লাগিব, তেতিয়াহে বহুত দূৰলৈ যায়। এইটো এক্সাম্পল কিন্তু ভাল লাগিলে। ভাল লাগিলে নহয়? যোৱা এতিয়া মোকো ভাল লগাবলে গৰু ছাগলীকেইটা এৰাল দি আহাগে। হ'ব দে। গুড বয়। ডাঙৰ কাম নকৰালৈকে সৰু সুৰা কামকে কৰি লওঁচোন। মায়ে কোৱা কথাষাৰটো সঁচাই। লং জাপ মাৰিবলৈও বহুত দূৰৰ পৰা সৰু সৰু খোজ দি আহিব লাগে। তাৰ পাছতে এটা জেগাত একদম খোপনিটো লৈ মেলি দীঘলকে জাপ মাৰি দিব লাগে, তেতিয়াহে বহুত দূৰলৈ যায়। দেচোন ময়ো ডাঙৰ মানুহ হোৱাৰ আগতে সৰু সুৰা কামবোৰ কৰি লওঁ। চিন্তনীয় বিষয়। জীৱনত মই কি কৰিম? কি কৰিলে ডাঙৰ মানুহ হ'ব পৰা যাব? তেনেকুৱা কি কাম কৰিব লাগিব যিটো কাম কৰিলে নেকি বান্দুলে পইচা আহিব? কিবা এটাতো কৰিব লাগিবই ন? আৰে ৰখি, পুৰা ভাৱনাত মগ্ন হৈ আছো যেন পাইছো। এইডালৰ আকৌ আজি হল কি? পুৰা ৰামায়ণ মহাভাৰত লিখিব লোৱাৰ নিচিনা তামাম ভাৱনাত পৰি আছে দেখোন। এই ৰখি, কি ভাবি আছ? ঠাইত ফাল্টু ৰে তহঁতি। আমি আকৌ কি ফাল্টু? কিবা এটা ধ্যানত যে মই মগ্ন হৈ আছো, নাই দেখা নেকি? কেলে ইমান মানে ছাগলী নিচিনা বেলে বুলুবুলুকে চিঞৰি থাকিব লাগেনো? পিছে তই তেনেকুৱা কি ধ্যানত বা মগ্ন হৈ আছিলি কচোন দে। তাকেহেও, জীৱনত কি কৰিলে ডাঙৰ মানুহ হ'ব পৰা যায় তাকে ভাবি আছিলো। জীৱনত ডাঙৰ মানুহ হ'বলৈ কিবা এটা কৰিব লাগে নেকি হা? কিবা এটা নকৰাকে কেনেকে ডাঙৰ মানুহ হ'ম হা? কেনেকে ডাঙৰ মানুহ হ'ম? আৰে বিন্দাস খাই যা, বিন্দাস বৈ যা, খাই বৈ এনজয় কৰি যা, অট'মেটিকেলি ডাঙৰ হৈ গৈ থাকিবি দেখোন। বাবলু ইজ ৰাইট। মই সেইটো ডাঙৰ মানুহ হোৱাৰ কথা নাই কোৱা। মই কৈছো মণিৰাম দেৱানৰ কথা। মণিৰাম দেৱান মানে মহাত্মা গান্ধী। মণিৰাম দেৱান, মহাত্মা গান্ধী। প্ৰথমতে তই কনফাৰ্ম কৰি লৈচোন তই কোনটো ক'ব বিচাৰিছ। পইচা কেনেকে পাম সেইটো কথা কৈছো মই। তাৰ মানে কেছটো সেইটো। কেছটো সেইটো। এতিয়া কচোন মই কেনেকে পইচা কমাম? আৰে ৰখি, মই আছো না। মানি মেকিং ইজ সিম্পল। হে সঁচাকে চিম্পল নেকি? বহুত চিম্পল। যদি সিমানেই চিম্পল, আজিলৈকে তই নিজে কেলে কৰা নাই সেইটো কাম? গুল্লু ইজ ৰাইট। তেনেহলে তই নিজে কেলে কৰা নাই আজিলৈকে সেইটো কাম? আৰে ইয়াৰ, চিম্পল বুলিয়ে যে কৰিব লাগে সেইটো কথা নহয়। মোৰ নিজৰটো ইন্টাৰেষ্ট থাকিব লাগিব। বাৰু দেচোন দে, বুজাই ক কি কৰিলে মই পইচা কমাব পাৰিম? তই এজন ইউটিউবাৰ হৈ যা। কি? ইউটিউবাৰ? ইউটিউবাৰ। মজা ৰখি, মজা। ইউটিউবাৰ হোৱাটো কিন্তু বেষ্ট আইডিয়া। আজিকালি চবেই ইউটিউবাৰে হৈ গৈছে। ইউটিউবাৰ হোৱাটো ইমান সহজ নে বাৰু? ৰখি, সহজ না সহজ, একেবাৰে সহজ। ভাতৰ লগত পানী খোৱাৰ নিচিনাহে। হয় নেকি? মই ইউটিউবাৰ হলে কি কাম কৰিব লাগিব? আৰে ৰখি, বেলেগ ইউটিউবাৰবোৰ নাই দেখা নেকি সিহঁতে কি কাম কৰে?
আজিলৈকে মই মন কৰা নাই বাৰু সিমান। দেচোন তহঁতি অলপ বুজাই দে মোক। শুন মই কৈছো ইউটিউবাৰবোৰে কি কৰে যেতিয়া নেকি বজাৰলৈ যাব জাঙিয়া কিনিবলৈ। হেল্ল' গাইছ, মই আজি বজাৰলৈ আহিছো। এইয়া চোৱা মোৰ নতুন জাঙিয়া। এয়া নীলা কালাৰ, ৰঙা কালাৰ, বগা কালাৰ, কোনটো ভাল লাগিব? এইয়া চোৱা টি চাৰ্ট, এইয়া চোৱা জিন্স পেণ্ট। বাছ ভিডিঅ' হৈ গ'ল। কি সঁচাকৈ ইমান সহজ নেকি? সহজ কৈছো নহয়, সহজ না সহজ, একেবাৰে সহজ। মজা। তেনেহ'লে ময়ো হ'ম ইউটিউবাৰ। বঢ়িয়া বঢ়িয়া বঢ়িয়া। দেচোন তেনেহ'লে তই ইউটিউবাৰ হ'লে কেনেকে ভিডিঅ' বনাবি আমাক এবাৰ দেখুৱাইছা। চাই যা, মই যেতিয়া ৰাতিৰ ভাত খাই মেলি বিচনাত শুব যাম ন, তেতিয়া ভিডিঅ' বনাম। তেতিয়া মই ক'ম, হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল এণ্ড প্লিজ চাপাকাপাৰাপাইজ টু মাই চেনেল। কি তোমাৰ চেনেল বোলে? চাপাকাপাৰাপাইজ টু মাই চেনেল। সেইটো ছাবস্ক্ৰাইব কৰি ৰখি ছাবস্ক্ৰাইব। দে যি হ'লেও বুজাবোৰে বুজিবতো। বুজিবা। তাৰ পাছত মই ক'ম, এইখন হৈছে মোৰ বিচনা, ইয়াত মই বৰ্তমান শুব লৈছো। এইটো হৈছে মোৰ গাৰু, ইয়াৰ ওপৰত মই শুম। আৰু এইখন হৈছে মোৰ কম্বল, ইয়াৰ লগত মই বৰ্তমান ব্ৰেকআপ কৰো অৱস্থা। হে, কম্বলৰ লগত ব্ৰেকআপ কৰো অৱস্থা মানে গৰমৰ দিন আহিছে ন, এতিয়াতো কম্বলৰ দৰকাৰ নাই, সেইকাৰণে কম্বলৰ লগত ব্ৰেকআপ কৰিম। মজা। তাৰ পাছত ক'ম, এইখন হৈছে মোৰ ফেন, ইয়াৰ লগত মই বৰ্তমান ৰিলেশ্যনশ্বিপত আহিব লৈছো, কাৰণ গৰমৰ দিন আহি আছে। বঢ়িয়া, তই হবি আচল ইউটিউবাৰ দেই। তেনেহ'লে মই আৰু ইয়াত টাইম ৱেষ্ট কৰি নাথাকো আৰু যাওঁগে ভিডিঅ' বনাবলৈ। যোৱা। গ'লো, ৰখিক বহুত দিনৰ পৰা দেখাই নাই ন? পুৰা ভিডিঅ' বনাওঁতে ব্যস্ত হৈ আছে চাগে। হ'ব পাৰে, কৈ আছে চাগে, হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল, প্লিজ চাপাকাপাৰাপাইজ টু মাই চেনেল। তেনেকে বলকি আছে চাগে। হ'ব পাৰে আৰু হেই গাইজ, মই এতিয়া ভাত খাই উঠিলো, এতিয়া মই গা ধুব যাওঁ হা, মই এইটো কাপোৰ লৈ গা ধুম, মই এইটো বাল্টিন লৈ মেলি হাগিব যাম। তেনেকেই বলকি আছে চাগে। এইটো হ'ব, তাৰ বাহিৰেনো কাম আছে কি তাৰ? ৰখি, আজি বহুত দিনৰ মূৰত যে? আমাৰ ইউটিউবাৰ বাবু উঠালে ৰে দেবা, উঠালে। মোক নহয়, ইহঁতি দুজনক উঠালে। কিয় ইউটিউবাৰ হোৱাটো সহজ বোলে। সহজ তই ইউটিউবাৰ হোৱাটো। যদি সহজ নিজে কেলে কৰা নাছিলি হে, মোক কেলে কৰিব দিছিলি? পিছে এতিয়া হৈছে কি ৰখি? একো ডাল নাই হোৱা, সেইটোৱেতো প্ৰব্লেম হৈছে এতিয়া। কি নাই হোৱা? না লাইক আহিছে, না কমেণ্ট আহিছে, না ভিউজ আহিছে, একো ডালেই নাই। আহিব নহয় ৰখি, আহিব, ধৈৰ্য ধৰা। কিমান ধৈৰ্য ধৰিম হে, ইমান দিনৰ পৰা ধৈৰ্য ধৰি আছো নাই। আৰে ৰখি, ধৈৰ্যৰ ফল মিঠা, জানো দেখোন। পাছত চব ঠিক হৈ যাব, তই মুঠতে ভিডিঅ' বনাই যা না। খাওঁতে শুওঁতে উঠোতে বহুতে ভিডিঅ' হৈয়ে যায়, কি চিন্তা আছেনো হে, নিজে কৰি চালেহে গম পাব। লোকে বনাওঁতেতো একেবাৰে উজু লাগে। মানিছো, খাওঁতে শুওঁতে উঠোতে বহুতে হাগোতে গা ধুওঁতে ভিডিঅ' হৈ যায়, তথাপিও সেইবোৰ কিমান কষ্ট কৰি বনাব লাগে কৈছো নহয়। এইকেইদিনতে মোৰ একদম নকৈছো আৰু। তাৰ সেইবোৰ ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় নেকি? কষ্ট নকৰাকে ভিডিঅ' এটা বনাব পাৰি নেকি? ইউটিউবাৰ হোৱাটো সহজ নহয় কিন্তু দেই। কি জানি পাই, আমিনো কি জানো, আকৌ তইহে জানিবি, তই কৰিছ যেতিয়া। তাকেতো কৈছো, ইউটিউব চেনেল এটা চলাই নিয়াটো এটা দায়িত্ব, ৰেছপনচিবিলিটি। আৰু তাৰ প্ৰতি একাগ্ৰতাও থাকিব লাগিব, নহ'লে নোৱাৰি আৰু। মুঠতে ক'ব গ'লে আমাৰ নিচিনা ধৈৰ্যহীন মানুহে ইউটিউব চেনেল এটা চলাই নিব নোৱাৰি। তাৰমানে ইউটিউবাৰ হ'বলৈও এতিয়া ধৈৰ্য আৰু একাগ্ৰতাটো লাগিব ন? নহ'লে কি সহজ বুলি ভাবিছিলি তহঁতি? তাকেহে ৰখি, আমিতো দেখোঁতে একেবাৰে উজু যেন পাইছিলো আকৌ। উজু নহয়, দেবা ৰে দেবা, ये हमसे नहीं होगा।